প্ৰদেশ কংগ্ৰেছে এটা অভিযোগ কৰিছে যে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাক তেওঁলোকৰ চৰকাৰ আহিলে চৰম শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে। জয়ন্ত বৰুৱা এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক। তেখেত যোৱা দিনটোত নগাঁও জিলাত তেখেতে নিযুক্তি পাইছে। কালি তেখেতে ইয়াতে জইন কৰিছে। এটা দিনত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে এনে কি কৰিলে যাৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই সংবাদ মাধ্যম ব্যৱহাৰ কৰি পুলিচ প্ৰশাসনৰ কাম কাজক আঙুলি উঠোৱাৰ লগতে চোকা ভাষাৰে সমালোচনা কৰি ভাবুকি প্ৰদান কৰিছে আৰু আওপকীয়াকৈ জনসাধাৰণক ইলেকশ্যনৰ এটা কেম্পেইনিঙো আৰম্ভ কৰিছে। আচলতে কংগ্ৰেছ শংকিত হৈছে গোটেই 5টা উপনিৰ্বাচনত যে তেওঁলোক ধৰাশায়ী হ'ব সেই কথা নিশ্চিত হৈছে আৰু সেই নিশ্চিতিৰ উমান কংগ্ৰেছে বহুদিনৰ আগতে পাইছে। অসম পুলিচক উদ্দেশ্যি বিশেষভাৱে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীক আক্ৰমণ কৰি তেখেতে যিসমূহ বক্তব্য ৰাখিছে ইয়ে কেতিয়াও গণতন্ত্ৰৰ কাৰণে ভাল কথা নহয়। ভূপেন বৰা ডাঙৰীয়া, জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই নগাঁও পুলিচৰ এগেইনষ্টত ইলেকশ্যন কমিশ্যনাৰলৈ পত্ৰ দিছে। কিয়? কাৰণ তেওঁলোকৰ লগত এই সামগ্ৰীত হত্যা হিংসাৰ এক ভয়াৱহ বাতাবৰণ নিৰ্মাণ কৰাৰ তেওঁলোকৰ যিটো পৰিকল্পনা আছিলে সেই পৰিকল্পনাটো নগাঁও পুলিচে বুমেৰাং কৰি দিলে আৰু সেই তাতে খৰ্গহস্তে তেওঁলোকে পুলিচৰ এগেইনষ্টত ইলেকশ্যন কমিশ্যনাৰলৈ পত্ৰ প্ৰেৰণ কৰিলে।